নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডৰ টগল কিজৰ বিষয়ে অলপ শিকিম। এই অটোকেডৰ ছফ্টৱেৰটোৰ তলৰ ফালে কিছুমান কিজ আছে। এই কিজখিনিক কোৱা হয় টগল কিজ বা ফাংচনেল কিজ বুলিও কোৱা হয়, কাৰণ আমি কীবোৰ্ডৰ যিখিনি এফ কিজ থাকে, F1, F2 এনেকৈ যিখিনি ফাংচনেল কিজ আছে, সেই ফাংচনেল কিজখিনিৰ সহায়তো এই টগল কিজখিনি অফ বা অন কৰিব পাৰোঁ। আৰু এইখিনিক ড্ৰাফটিং টুলছ বুলিও কোৱা হয়। গতিকে আপোনালোকে ক'ৰবাত কেতিয়াবা টগল কিজ বুলিও পাব পাৰে, ফাংচনেল কিজ বুলিও পাব পাৰে বা ড্ৰাফটিং টুলছ বুলিও পাব পাৰে। এই টুলছখিনিয়ে আমাক ড্ৰয়িংবোৰ কৰিবৰ বাবে সহায় কৰিব। এই টুলছখিনি নহ'লে আমি ড্ৰয়িং কৰিব নোৱাৰোঁ। এতিয়া মই আজি দুটা টগল কিজ দেখাই দিওঁ। বাকীবোৰ মই নেক্সট ক্লাছত দেখাই যাম। একেলগে দেখালে আপোনালোক অকণমান কনফিউজ হ'ব পাৰে। এই যিখিনি এতিয়া কিজ দেখি আছে, যিখিনি ব্লু কালাৰ হৈ আছে, সেইখিনি অন হৈ আছে। ব্লু কালাৰ হৈ থাকিলে অন হৈ থাকে, আৰু তাৰ ওপৰতে আমি ক্লিক কৰি পেলাই মাউচেৰে অফ বা অন কৰিব পাৰোঁ। এতিয়া ছফ্টৱেৰটোৰ একেবাৰে শেষৰ ফালে সোঁফালে তলত এনেকৈ কাষ্টমাইজেশ্যন বুলি 3ডাল আঁচ থাকে। এই আঁচডালৰ ওপৰলৈ নিলেই কাষ্টমাইজেশ্যনটো দেখুৱায়। তো ইয়াত আমি ক্লিক কৰিলে এখন এনেকুৱা লিষ্ট আহে। এই লিষ্টখনে আমাক শ্ব' কৰে যে এই যে আমাৰ টগল কিজ কোনখিনি ছফ্টৱেৰটোত ডিছপ্লে হৈ আছে আৰু কোনখিনি হাইড হৈ আছে। যিবোৰৰ ওচৰত ৰাইট চিন মাৰি থোৱা আছে সেইবোৰ এতিয়া শ্ব' হৈ আছে তলত, আৰু যিবোৰ ওচৰত ৰাইট চিন মাৰি থোৱা নাই সেইবোৰ অফ হৈ আছে। যেনেকৈ ধৰক ডাইনেমিক ইনপুট, এতিয়া অপশ্যনটো দেখিছে, এই ডাইনেমিক ইনপুটটোৰ ওচৰত আমাৰ কি হৈছে, ডাইনেমিক ইনপুটটো আমাৰ এই অপশ্যনটো আমাৰ এতিয়া ৰাইট চিন মাৰি থোৱা নাই, গতিকে সেইটো অফ হৈ আছে, তাত শ্ব' হোৱা নাই। কিন্তু এই অৰ্থ মোডটো দেখিছেনে, ইয়াৰ ওচৰত ৰাইট চিন মাৰি থোৱা আছে, এই আইকনটো ইয়াত এতিয়া শ্ব' হৈ আছে। আজি মই এই ডাইনেমিক ইনপুট আৰু অৰ্থ মোডৰ বিষয়ে আপোনালোকক অকণমান শিকাই দিম। আৰু এটা কথা, এই যে আমাৰ লাইনছবোৰ দেখিছোঁ, আমি এনেকৈ লাইনছ কিছুমান আছে, ছফ্টৱেৰটো অন কৰোঁতে আহি যায়, এইখিনি গ্ৰিড বুলি কোৱা হয়। এইখিনিও আমি এই টগল কিজৰ পৰাই অন বা অফ কৰিব পাৰোঁ। এই গ্ৰিডৰ বিষয়ে মই এটা বেলেগকৈ ক্লাছ ল'ম, অকণমান বেছিকৈ বুজাবলগীয়া থাকে ইয়াত। গতিকে আজি আমি জাষ্ট ইমানেই শিকিছোঁ যে ইয়াত আমি ক্লিক কৰি, এতিয়া ব্লু কালাৰ হৈ আছে, গ্ৰিড মোডটো অন হৈ আছে, ইয়াক আমি ইয়াৰ ওপৰতে ক্লিক কৰি অফ কৰিব পাৰোঁ। বা F7 যিটো মই ক'লোঁ ফাংচনেল কিজ ব্যৱহাৰ কৰিও F7 কীবৰ্ডত প্ৰেছ কৰিও আপোনালোকে গ্ৰিড মোডটো অফ বা অন কৰিব পাৰে। এতিয়া আমি প্ৰথমতে ডাইনেমিক ইনপুট অপশ্যনটো শিকি লওঁ। এতিয়া আপোনালোকে যদি ইয়াত তলত চাই দেখিব যে ডাইনেমিক ইনপুটৰ আইকনটো শ্ব' হৈ থকা নাই, হাইড হৈ আছে। মই দেখুৱালোঁ যে তাত এইটো হাইড হৈ আছে, মানে আইকনটো শ্ব' হৈ থকা নাই ইয়াত। এই ডাইনেমিক ইনপুটৰ কামটো হ'ল কি, যেতিয়া আমি কিবা এটা অপশ্যন চিলেক্ট কৰোঁ, ধৰক আমি লাইন চিলেক্ট কৰিছোঁ, তেতিয়া এই যে কাৰ্চৰডালৰ লগত আমাৰ এনেকৈ আহি আছে এংগল এটা, আৰু লাইনডাল কিমান লেন্থ গৈছে, এই যে দেখাই আছে, এইটো ডাইনেমিক ইনপুট অপশ্যনটোৰ বাবে দেখুৱাই থাকে। এতিয়া আইকনটো যদিও ইয়াত শ্ব' হৈ থকা নাই, কিন্তু আইকনটো অন হৈ আছে। বুজি পাইছেনে কথাটো? আমাৰ আইকনটো ইয়াত দেখুৱাহে নাই তলত, কিন্তু আইকনটো অন হৈ আছে। মই বুজাই দিছোঁ। এতিয়া আমি ইয়াত কাষ্টমাইজেশ্যনত যাম, গৈ পেলাই এই ডাইনেমিক ইনপুট আইকনটো আমি এতিয়া অন কৰি দিম। অন কৰি দিলে এই আইকনটো শ্ব' হৈ যাব তাত তলত। এতিয়া এই আইকনটো আপোনালোকে কেনেকৈ গম পাব? লাহে লাহে ব্যৱহাৰ কৰি থাকিলে ছফ্টৱেৰটোত ড্ৰয়িং যেতিয়া বেছিকৈ কৰিব লাগিব তেতিয়াতো গম পাবই। এইটো দেখিছেনে, ডাইনেমিক ইনপুট।
গতিকে এই ডাইনামিক ইনপুট আইকনটো কিন্তু এতিয়া ব্লু কালাৰ হৈ আছে, তাৰমানে সি অন হৈ থাকে কিন্তু ইয়াত শ্ব' হৈ নাথাকে। গতিকে আমি প্ৰথমতে আইকনটো ইয়ালে শ্ব' কৰি ল'ব লাগিব, আনি ল'ব লাগিব। তাৰপাছত যদি আমাক নালাগে তেনেহ'লে আমি তাৰ ওপৰত ক্লিক কৰি পেলাই অফ কৰি দিব লাগিব। এতিয়া ইয়াত মই অফ কৰি দিলোঁ। এতিয়া মই কিবা অপশ্যন চিলেক্ট কৰিলে এতিয়া চাওক মোৰ এই লাইনডালৰ লগত একো অহা নাই। আকৌ যদি মই এইটো অন কৰি দিওঁ তেনেহ'লে আমাৰ যিকোনো অকল লাইন নহয়, যিকোনো অপশ্যন আমি চিলেক্ট কৰিলে ইয়াৰ লগত এনেকে এই কামাণ্ড লাইনত যিখিনি থাকে সেইখিনিকে ইয়াত আহি যায়। স্পেচিফাই নেক্সট পইণ্ট বা এংগল দিব পাৰোঁ। আমি ইয়াৰ সহায়ত পিছত এংগল দিবলৈও শিকিম, কিন্তু আজি মই জাষ্ট মানে কেনেকে এইটো অফ বা অন কৰে সেয়াহে দেখাইছোঁ। এতিয়া 2 নম্বৰ অপশ্যনটো হ'ল আমি অৰ্থ মোডলৈ যাম। ডাইনামিক ইনপুটৰ ওচৰতে আমাৰ এটা অপশ্যন থাকে, এটা টগল কিজ থাকে, এইটো কোৱা হয় অৰ্থ মোড। এই অৰ্থ মোডটো আমি F8 প্ৰেছ কৰিও কিবৰ্ডত অফ বা অন কৰিব পাৰোঁ। আৰু আমি ইয়াৰ ওপৰত ক্লিক কৰিলোঁ। এতিয়া আইকনটো ব্লু কালাৰ হৈ থকা নাই অৰ্থ মোডটো, গতিকে ই অফ হৈ আছে। এতিয়া ইয়াৰ ব্যৱহাৰটো চাওক। ইয়াৰ ব্যৱহাৰটো হ'ল কি, ই আইকনটো যদি অন হৈ থাকে আমি ষ্ট্ৰেইট লাইন আঁকিব পাৰোঁ। ষ্ট্ৰেইট লাইন বা আমাৰ এই যে কাৰ্চাৰডাল ষ্ট্ৰেইট মুভ কৰে, মানে আইদাৰ হৰাইজেণ্টেল বা ভাৰ্টিকেলি মুভ কৰিব। এতিয়া চাওক মই লাইন এডাল ল'লোঁ, ডাইনামিক ইনপুটটো অফ কৰিয়ে থৈছোঁ, এতিয়া মোক নালাগে। মই লাইন এটা চিলেক্ট কৰিলোঁ। এতিয়া মই লাইনডাল যেনেকে দেখিছেনে যিকোনো এংগলত ঘূৰাব পাৰিছোঁ, এনেকে আঁকিব পাৰোঁ। কিন্তু মোক একদম ষ্ট্ৰেইট লাইন এডাল লাগে, 0 ডিগ্ৰীত লাগে, 90 ডিগ্ৰীত লাগে। তেতিয়া আমি কি কৰিম, আমি অৰ্থ মোডটো অন কৰি ল'ম। এই অৰ্থগনেল ৰেষ্ট্ৰিকশ্যন আনে। আচলতে এইটো এইফালে এতিয়া এনেকে আমাৰ দেখিছেনে লাইনডাল চিধা হৈ গ'ল। এই কাৰ্চাৰডালৰ মুভমেণ্টটো মানে সি ৰেষ্ট্ৰিক্ট কৰি দিলে। এতিয়া আমি ইয়াত এই অৰ্থ মোডৰ সহায়তে আমি ড্ৰয়িং কৰিবলৈ আৰম্ভ কৰিম। এতিয়া ধৰক মই এনেই চিম্পুল এটা ড্ৰয়িং আঁকি দেখুৱাইছোঁ। এইফালে মই গ'লোঁ, যিফালে লাগে আপোনালোকে মাউচটোৰে এতিয়া দিব লাগিব, কোনটো ডিৰেকশ্যনত লাগে মাউচটোৰে দিব লাগিব। তাৰপিছত কামাণ্ড লাইনত আমাৰ যিমান ডাইমেনশ্যন লাগে সিমান ডাইমেনশ্যন আমি লিখি দিব লাগিব। ধৰক মই এইফালে বিচাৰিছোঁ 100, গতিকে আমি কামাণ্ড লাইনত লিখি দিলোঁ 100। দেখিছেনে? তাৰপিছত আমি কি কৰিব লাগিব, এণ্টাৰ প্ৰেছ কৰিব লাগিব, সেইটো কেতিয়াও নাপাহৰিব। এণ্টাৰ প্ৰেছ কৰিব, এণ্টাৰ। এই এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিছেনে কাৰ্চাৰডাল এনেকে 100ত লাইন এডাল আহি গ'ল। আকৌ এতিয়া ওপৰলৈ যাব লাগে, আমাৰ ধৰক 50 যাব লাগে, আমি কামাণ্ড লাইনত 50 লিখি এণ্টাৰ। এতিয়া যদি এইফালে যাব লাগে মই মাউচটোৰে কাৰ্চাৰডাল এইফালে দিম, যদি বাওঁফালে যাব লাগে তেনেহ'লে কাৰ্চাৰডাল মই এইফালে দিম, 100 এণ্টাৰ। আকৌ তললৈ আনিব লাগে 50 এণ্টাৰ। দেন লাইনডাল এৰিব লাগে, এস্কেপ মাৰি দিব পাৰে বা এণ্টাৰ মাৰি দিলেও হৈ যায়। দেখিছে? গতিকে আমি এনেকে অৰ্থ মোডৰ সহায়ত আমি ড্ৰয়িং কৰিম। মই কোঅৰ্ডিনেট ছিষ্টেমটো শিকাওঁতে কৈছিলোঁ আপোনালোকক যে আমি কোঅৰ্ডিনেট দি বাৰে প্ৰতি আমি ড্ৰয়িং নকৰোঁ। আমি যেতিয়া বহুত ডাঙৰ ড্ৰয়িং কৰিব লাগিব বা প্ৰেক্টিকেল যিবোৰ আমি ফিল্ডত ড্ৰয়িং কৰোঁ সেইবোৰ আমি এই ড্ৰাফটিং টুলছখিনিৰ সহায়ত কৰোঁ। আৰু ড্ৰাফটিং টুলছৰ একেবাৰে দৰকাৰী বস্তুটোৱে হ'ল অৰ্থ মোড। অৰ্থ মোডটো অন কৰি দিলে আমাৰ কাৰ্চাৰডালৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট হৈ যায়। অকল লাইন এনেকে চিধা আঁকিব পাৰোঁ সেইটো কথাও নহয়। আচলতে ধৰক এতিয়া মই অবজেক্টটো কপি কৰিব লাগে। কপি কেনেকে কৰিব লাগে সেইটো আপোনালোকক মই পিছত দেখাম। কিন্তু মই এই যে অৰ্থ মোডটো অন হৈ থাকিলে কেনেকে কাৰ্চাৰডাল মানে চিধা চিধি মুভ কৰে সেইটোহে বুজাব বিচাৰিছোঁ। এতিয়া আপুনি যদি এনেকে অৰ্থ মোডটো এতিয়া মোৰ ইয়াত অন হৈ আছে, তলত ব্লু কালাৰ হৈ আছে মানে অন হৈ আছে। গতিকে এতিয়া মই এয়া দেখিছেনে অনলি 90 ডিগ্ৰী, 0 ডিগ্ৰী এনেকে চিধা হৰাইজেণ্টেল ভাৰ্টিকেল মুভ কৰিব পাৰোঁ। এতিয়া অবজেক্টটো মই বেলেগকে বেকাকে কপি কৰিব পৰা হোৱা নাই, কিন্তু অৰ্থটো যেতিয়া মই অফ কৰি দিম তেতিয়া আকৌ মই ইয়াক যিকোনো ডিৰেকশ্যনত মুভ কৰিব পাৰিম। বুজি পাইছে? বহুতে কয় যে মই চিধা লাইন আঁকিব পাৰিম। আচলতে লাইনৰ ক্ষেত্ৰত নহয়, এই কাৰ্চাৰডাল সি চিধা চিধিকে নিবলৈ সহায় কৰে আমাক। আশা কৰোঁ বুজি পাইছে। ডাইনামিক ইনপুট আৰু অৰ্থ মোড এই দুটা টগল কিজ। আমি নেক্সট ক্লাছত বাকীবোৰ টগল কিজ শিকি যাম। আজিলৈ আহিছোঁ, ধন্যবাদ।